ৰেগিঙৰ বিৰুদ্ধে কঠোৰ সকিয়নি মৰিগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ত কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই অকথ্য নিৰ্যাতন চলোৱাৰ পাছতে কঠোৰ আয়ুক্ত দেৱাশিষ শৰ্মা মই এটো গম পাওঁ মই মেছেজনো দিছো যে তহতি আহি পেলাই কৈছিল যে এইখিনি আমি এটা বেয়া দেখিছো এতিয়াৰ পৰা আকস্মিক তাত চেকিং কৰা হ'ব আৰু যিজন আপোনাৰ অধ্যক্ষজনক পোনপটীয়াকৈ কৈ দিয়া হৈছে যে এতিয়া জিলা প্ৰশাসনে সম্পূৰ্ণভাৱে এই স্কুলখনৰ ওপৰত চকু ৰাখিব মৰিগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ত সপ্তম শ্ৰেণীৰ ছাত্ৰজনক কাপোৰ ধুবলৈ দিছিল নৱম শ্ৰেণীৰ ছাত্ৰসকলে ঘৰৰ পৰা দি পঠিওৱা খাদ্যও ছাত্ৰজনক খাবলৈ দিয়া নাছিল নৱম শ্ৰেণীৰ ছাত্ৰসকলে সপ্তম শ্ৰেণীৰ ছাত্ৰজনক মাৰধৰো কৰিছিল নৱম শ্ৰেণীৰ ছাত্ৰই কাপোৰ ধুব লাগে নহলে কিবা কৰিব লাগে নহলে এনেকে মাৰি দিছে ছাত্ৰজন আহত হোৱাৰ পাছতেই বিদ্যালয়খনত উপস্থিত হৈ গৈ মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মা ছাত্ৰ ছাত্ৰীসকলক কঠোৰ সকিয়নি প্ৰদান কৰাৰ লগতে নীতি শিক্ষা দিয়ে আয়ুক্তগৰাকীয়ে জৱাহৰ নবোদয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ তেওঁক নৱম শ্ৰেণীৰ প্ৰায় গোটেই ক্লাছটোৱে কাপোৰ ধুবলৈ দিয়ে অকল তেওঁকে নহয় ঘৰৰ পৰা যিখিনি বস্তু মাক দেউতাকে কনিষ্ঠ ছাত্ৰসকলৰ বাবে লৈ আনে সেইখিনি দাবী ধমকি দি তেওঁলোকৰ পৰা খাই পেলায় তাৰ লগতে যদি কাপোৰ কানিখিনি ধুই নিদিয়ে তেতিয়াহ'লে তেওঁলোকক উত্তম মধ্যম তেওঁলোকক মাৰপিট কৰে আৰু সৰু ল'ৰা ছোৱালীৰ ভুল হৈ যায় মই সেই কথাটো উপলব্ধি কৰোঁ সেইকাৰণে তেওঁলোকৰ ওপৰত কঠোৰ হৈ বা তেওঁলোকৰ ওপৰত আমি একো তেনেকুৱা ধৰণৰ কথা সেইটো ক'লে ভুল হ'ব তেওঁলোকক শুধৰাই ল'ব লাগিব আৰু তেওঁলোকক শুধৰাবলৈ আমি অগ্ৰজসকল আৰু শিক্ষা বিভাগৰ যিসকল তেওঁলোকৰ লোক আছে তেওঁলোকে ভয় খালে নহ'ব এই বুলি ক'লে নহ'ব যে আমি বাহিৰৰ পৰা আহিছোঁ আমাক ক্লাছ 11-12ৰ ল'ৰাই আমাক থ্ৰেটনিং দিয়ে আমাক মাৰিম পিটিম বুলি কয় এইখিনিলৈকে কৈছে যে কপি কৰোঁতে ধৰিছিলে ধৰোঁতে ক্লাছ 11 নে 12ৰ কেইজনমান ল'ৰাই গৈ তেওঁলোকৰ ঘৰৰ সন্মুখত প্ৰাতঃক্ৰিয়া সম্পন্ন কৰিছে আৰু মূত্ৰ বিসৰ্জন পৰ্যন্ত কৰিছে পূৰ্বে ৰেগিঙৰ বাবে ৰাজ্যত সংঘটিত হৈছে বহুকেইটা ভয়ংকৰ ঘটনা বিগত বৰ্ষত নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়ত 10 জনকৈ কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত ওপৰজুপৰি প্ৰহাৰ কৰিছিল জ্যেষ্ঠ ছাত্ৰই ৰেগিং ৰোধৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মৰিগাঁৱৰ আয়ুক্তগৰাকী